কৃষ্ণ জয় গুৰু শংকৰ। যিহেতু আমি মণ্ডপ আৰু মঞ্চৰ দায়িত্বভাগ দিছিলে আমাক মূল কমিটিয়ে, আমি শ্ৰদ্ধাৰ পংকজ শইকীয়া বা আমাৰ সভাপতি, আমি সম্পাদক আৰু উপসভাপতি, আমি গোটেই ইয়াত সদস্যসকল আছোঁ। আজি মঞ্চভাগ আমি যোৱাকালি আমাৰ খেৰেৰে নিৰ্মাণ হ'ল। আমি মঞ্চৰ কাৰণে বাঁহ, বেত আৰু চোৱা গছ আমি শোণিতপুৰ জিলাৰ বিভিন্ন দুৰ্গম অঞ্চলৰ পৰা এই চোৱা গছসমূহ আনিছোঁ আৰু বিভিন্ন কষ্টত, আৰু এইফালে চতিয়াৰ পাহাৰৰ কিনাৰৰ পাঠেকগুৰি ছাইডৰ পৰা আমি চোৱা গছ আনিছোঁ। ইতিমধ্যে আমাৰ যোৱাকালি সম্পূৰ্ণ কাম শেষ হৈছে ইয়াত খেৰৰ চোৱা। এতিয়া আমি মঞ্চত লাগি আছোঁ। মঞ্চটো হোৱাৰ লগে লগে আমি সাফল্যমণ্ডিত হ'ম বুলি ভাবিছোঁ। ইতিমধ্যে আমাৰ মঞ্চ আধা চোৱা হৈছে, অহা কাইলৈ মঞ্চ খেৰেৰে চোৱা হৈ যাব। ইতিমধ্যে আমি 31 তাৰিখে সকলো ঠাই পৰিষ্কাৰ কৰি 31 তাৰিখে আমি আদৰণি কমিটিলৈ আমি হস্তান্তৰ কৰিম বুলি আমি ইতিমধ্যে আমাৰ কন্যকাৰ খেৰ আমাৰ ইতিমধ্যে কাটি শেষ হৈ গ'ল, তথাপিও আমাৰ এই সম্পূৰ্ণ নহ'ল। আমাৰ বিধায়ক মহোদয়, আমাৰ এই কমিটিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ পদ্ম হাজৰিকাদেৱে তৎক্ষণাত তেখেত কাজিৰঙা 6ষ্ঠ সংযোজনৰ পৰা বহুতো খেৰ ট্ৰাকে আনি আছে। আমি ইয়াতে খেৰৰ আৰু ইতিমধ্যে বেছি কাম নাই, ইতিমধ্যে আমাৰ খেৰ আহিছে। এইখিনি খেৰেৰে আমাৰ কাম সম্পূৰ্ণ হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে দেখা পাইছেই 95 সংখ্যক যি অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ জামুগুৰি এই স্থলীতে অহা 6, 7 আৰু 8 তাৰিখে হ'ব ফেব্ৰুৱাৰী। গতিকে আমাৰ যিমানখিনি কমিটি আছে, শাখা কমিটি, প্ৰতি কমিটিয়ে নিজৰ নিজৰ বিভাগসমূহ সুন্দৰভাৱে পৰিচালনা কৰিছে। ইতিমধ্যে প্ৰায় 95% কাম আমাৰ সম্পূৰ্ণ হৈছে, আৰু যিখিনি কাম আছে এইখিনি আৰু 2-3 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু গোটেই আমি ইয়াত থকা ভকত বৈষ্ণৱ সকলোৱে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিমান ভকত বৈষ্ণৱ ইয়াত উপস্থিত হ'ব, আমি আশা ধৰিবলৈ সাজু হৈ আছোঁ আদৰিবৰ কাৰণে। আৰু আমাৰ মঞ্চভাগ দেখিছে আপোনালোকে, সুন্দৰ 120 ফুট বা 60 ফুট বহল এটা মঞ্চ হ'ব। এই মঞ্চত আমাৰ গোটেই শোণিতপুৰ জিলাৰ আইসকলে 95 গৰাকী আই ইয়াত বৰগীত পৰিৱেশন কৰিব। বিভিন্ন জাতি জনজাতি শিল্পীসকলে ইয়াত সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিব। আৰু যি শোভাযাত্ৰা হ'ব, আমাৰ ভাগৱত শোভাযাত্ৰাত বিভিন্ন জাতি জনজাতি লক্ষ লক্ষ ভকত বৈষ্ণৱে ইয়াত শোভাযাত্ৰা কৰিব। আৰু দেখা পাইছে আপোনালোকৰ নিউজৰ যোগেদি গোটেই এইকেইদিন আমি দেখা পাই আছে অসমবাসী ৰাইজে আমাৰ নামঘৰ ভাগো সুন্দৰভাৱে প্ৰতিষ্ঠা হোৱাৰ লগে লগে ইয়াত বৈকুণ্ঠপুৰীত পৰিণত হৈছে। বিভিন্ন জিলাৰ পৰা ভকতসকল আহি ইয়াত পৰ্যবেক্ষণ কৰিছে, আহিছে, শিবিৰসমূহ বনাইছে, প্ৰতিটো প্ৰাথমিকে শিবিৰ বনাইছে, সুন্দৰভাৱে আমাৰ শিবিৰ নিৰ্মাণ হৈছে। আমাৰ এই সভাস্থলীত 15,000 ভকত ইয়াত বহাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই 15,000 ভকতে আকৌ একেলগে 15,000 ভকতে আকৌ আমাৰ আহাৰ গ্ৰহণ কৰিব। 15,000 ভকত এবাৰত আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা ইয়াত কৰা হৈছে। গতিকে আমি পুনৰ এই অধিৱেশনস্থলীৰ পৰা অসমবাসী তথা পূৰ্বাঞ্চলৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আহক, আমি সেৱা কৰিবলৈ সাজু হৈ আছোঁ। গুৰুজনাৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ আমাৰ তেজপুৰ জিলাৰ আতিথ্যত জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ ঢলাইবিল নাহৰবাৰী এই পথাৰখনতে অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 ফেব্ৰুৱাৰী 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ দ্বাৰা। গতিকে আমি তেজপুৰবাসী সুদূৰ ঢেকীয়াজুলিৰ পৰা আমাৰ চতিয়া পৰ্যন্ত 7খন আঞ্চলিকৰ দ্বাৰা আমাৰ তেজপুৰ জিলা শাখাটি গঠিত হৈছে। গতিকে যোৱা 2 মাহ ধৰি আমাৰ এই জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত বাপ বান্ধৱসকল, আই মাতৃসকল, আমাৰ সেৱা বাহিনীৰ সদস্যসকল আচলতে ইয়াত যথেষ্ট ব্যস্ত হৈ পৰিছে। আৰু মাত্ৰ কেইটামানৰ দিনৰ পিছতেই আমাৰ এই অধিৱেশনভাগি অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমাৰ প্ৰায় 39খন উপসমিতিৰ দ্বাৰা আমাৰ মূল আদৰণি সমিতি গঠিত হৈছে। আৰু এই আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে স্বনামধন্য আমাৰ নদুৱাৰ সমষ্টিৰ আমাৰ গৌৰৱ, আমাৰ সকলোৰে মৰমৰ আদৰৰ পদ্ম হাজৰিকাদেৱ। আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত এইবাৰ অধিৱেশনভাৱে এক ব্যতিক্ৰমী ৰূপত প্ৰকাশ হ'ব বুলি আমি আশা কৰিছোঁ। এই কাৰণেই যে তেখেতে অহৰ্নিশে পুৱা গধূলি দৈনিক এই আমাৰ স্থলীলৈ আহিছে, প্ৰতিটো কামৰ পৰ্যবেক্ষণ কৰিছে, সূক্ষ্মভাৱে প্ৰতিটো কথা পৰ্যবেক্ষণ কৰিছে। আৰু বিশেষকৈ তেখেতৰ এক বিশেষ সপোন আছিলে যে ব্যতিক্ৰমী ৰূপত আমাৰ মূল মণ্ডপ বা মূল মঞ্চভাগ সজাই তোলা। আৰু তাৰ এই সপোনৰ আঁত ধৰি আমাৰ বাপ বান্ধৱসকলে তেখেতৰ পৰামৰ্শ মতে আমি বৰ্তমান য'ত থিয় হৈ আছোঁ মূল মণ্ডপ, এই মূল মণ্ডপ ভাগ দৈৰ্ঘ্য 320 ফুট আৰু ইয়াৰ প্ৰস্থ হৈছে 120 ফুট। এই বৃহৎ মণ্ডপ ভাগ তেখেতৰ পৰিকল্পনা মতে আমাৰ সম্পূৰ্ণ থলুৱা প্ৰাকৃতিক উপাদানেৰে, বিশেষকৈ চোৱা গছ, বাঁহ, খেৰ ইত্যাদিৰে নিৰ্মাণ কৰাৰ এটা সপোন আছিল। আজি সি সাকাৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ।
যে আমাৰ বাপ বান্ধৱসকলে কন্যাকা বহুমুখী ফাৰ্মত আমাৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰি কেইবাদিনো ইয়াত খেৰ সংগ্ৰহ কৰিছে আৰু বৰ্তমান যি আমাৰ নিৰ্মাণ হৈছে ইয়াত প্ৰায় 3 লাখৰো অধিক খেৰৰ মুঠা ব্যৱহাৰ হৈছে। আমাৰ দুৰ্গম অঞ্চলৰ পৰা আমাৰ বাপ বান্ধৱসকলে স্বাগতসমূহ সংগ্ৰহ কৰিছে। ভালুকপুঙৰ চাৰিদৰ সেই ভিতৰুৱা অঞ্চলৰ পৰা, চতিয়াৰ একদম ভিতৰুৱা অঞ্চলৰ পৰা, দুৰ্গম অঞ্চলৰ পৰা বিভিন্ন পন্থাৰে আমি কষ্টসাধ্য কাম যদিও ইয়াক মানে সহজসাধ্য কৰি লৈ যে পৰিৱৰ্তন কৰা হৈছে। বাপ বান্ধৱসকলৰ ইচ্ছা শক্তিৰ এক প্ৰবল ইচ্ছাই ইয়ালৈ সম্ভৱ কৰি তুলিছে। গতিকে ইয়াত আসনৰ সংখ্যা হ'ব 15,000। ইয়াত মানুহ বাপ বান্ধৱ ইয়াত বহিব পাৰিব। গতিকে সেই ধৰণে সাজু কৰি তোলা হৈছে আৰু ঠিক একেধৰণে সমান্তৰালভাৱে মঞ্চভাগো খেৰ বাঁহ ইত্যাদিৰে বা ধাৰি ইত্যাদিৰে নিৰ্মাণ হ'ব। গতিকে প্ৰতিটো ইয়াত উপাদান প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰাৰ এটা পৰিকল্পনা হৈছে, সেইমতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমাৰ গুৰুআসন প্ৰতিষ্ঠা হৈ আমাৰ নামঘৰ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি ইতিহাস, ইয়াত এক বিশেষ নামঘৰ হিচাপে সংযোজিত হৈছে। সকলোৱে আহি একেমুখে ইয়াক স্বীকাৰ কৰিছে আৰু বিভিন্ন জিলাৰ পৰা আমাৰ যিখিনি স্থানীয় বাহিৰো আমাৰ বিভিন্ন জিলাৰ পৰা বাপ বান্ধৱসকল আহিছে। আহি ইতিমধ্যে যোৱা 17 জানুৱাৰীত গুৰুআসন প্ৰতিষ্ঠা হৈছে আৰু অহৰ্নিশে 3 প্ৰসং ইয়াত হৈছে। এক আধ্যাত্মিক পৰিৱেশ ইয়াত বিৰাজমান হৈছে। এই ভক্তিৰ ৰসত নিমগ্ন হ'বলৈ বাপ বান্ধৱসকল পুৱাৰ পৰা একদম ৰাতিলৈকে, আমি যোৱাকালিও দেখিছোঁ ৰাতি 10-11 বজাতো বিভিন্ন জিলাৰ পৰা বাপ বান্ধৱসকল ইয়ালৈ ঢপলি আহিছে। গতিকে আমি সাদৰেৰে সমগ্ৰ অসমবাসীক আমি আমন্ত্ৰণ জনাইছোঁ অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত এই দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হ'ব লগা এই ক্ষেত্ৰখনলৈ আপোনাসৱক আহক। আপোনাসৱক আতিথ্য দিবৰ কাৰণে আমি তেজপুৰ জিলাবাসী অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যৰ ব্যৱস্থাপনাত হ'ব লগা 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জামুগুৰি, নাহৰবাৰী, ঢলাবিলত যি 6, 7, 8 ফেব্ৰুৱাৰী তাকে অনুষ্ঠিতব্য হ'ব জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ। ইয়াৰে প্ৰাৰম্ভিক যিখিনি আদৰণি সমিতিয়ে কৰিবলগীয়া কাম প্ৰায় 90% কাম ইতিমধ্যে শেষ হৈছে। আপোনালোকে দেখিছে যে ইয়াতে মূল যিখন মণ্ডপৰ ওপৰ অংশ আমাৰ খেৰ বাঁহৰে হৈছে। যথেষ্ট কষ্ট হৈছে কৰিবৰ কাৰণে, তথাপি আমি বিধায়ক মহোদয়ৰ সবল নেতৃত্বৰ কাৰণে এই ভাগ হৈ উঠিছে। এতিয়া তলৰ কাম অলপ বাকী আছে, সেই ওপৰ অংশ শেষ হৈছে। তাৰপিছতে ভোজনালয়ত ঠিক তেনেকৈ তক্তা আগৰ বিগত অধিৱেশনৰ তুলনাত এইবাৰ ভোজনালয়ত যি বহি খাব পৰা ডেস্ক বেঞ্চ মানে ভাল হ'ব বুলি ভাবিছোঁ। যথেষ্ট সুন্দৰভাৱে কৰিছে আৰু সেই সূত্ৰে আমি ইয়াৰ আচলতে কৃতিত্ব বিধায়ক পদ্ম হাজৰিকাদেৱক দিব লাগিব। তেওঁৰ নেতৃত্বত, তেওঁৰ চিন্তা চৰ্চাৰে এই বস্তুবিলাক কৰা হৈছে, তাৰ কাৰণে সুন্দৰ হৈছে। আৰু এইখিনিতে জনাম পানী আৰু লেট্ৰিনৰ সমস্যাটো বিগত অধিৱেশন সময়ত কিছু মানে বেমেজালিৰ সৃষ্টি হয়, যথেষ্ট কঠিন কাম সেইটো এটা। আৰু এইটো আমি ভাবিছোঁ আমাৰ অধিৱেশনত কিছু সময় হ্ৰাস পাব আৰু ভাল হ'ব বুলি ভাবিছোঁ। ইতিমধ্যে এই বিধায়ক নদ সমষ্টিৰ সমানে বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত এই পানীৰ আৰু অনামৰ এটা সবল দলে ইয়াতে খুব সুন্দৰকৈ কাম কৰিছে। আমি চাইছোঁ যে বিগত অধিৱেশনৰ তুলনাত এই পানী আৰু লেট্ৰিনৰ সমস্যাটো ইয়াতে আমাৰ অলপ কম হ'ব। আৰু তাৰপিছত আমি ক'ব বিচাৰিম যে প্ৰদৰ্শনীটো ঠিক তেনেকৈ আমাৰ প্ৰায় 70% বেছি 80% আমাৰ কাম ইতিমধ্যে শেষ হৈছে আৰু তাতে এক্সিবিশ্যন হ'ব। সেইখিনি আপোনালোকে জানেই চাগে। ইয়াতে আমাৰ 12 চহৰৰ ভাওনাৰ, তাৰপিছতে কন্যকা, তাৰপিছত আমাৰ ঢেকীয়াজুলিত যি শ্বহীদৰ স্মাৰক আছে সেইটো, তাৰপিছতে থাকিব আমাৰ যি এইটো চক্ৰবিহু থাকিব। এইখিনি আমাৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হ'ব। তাৰপিছত আৰু এটা কথা জনাবলৈ বিচাৰিম যে অসম চৰকাৰৰ পৰা আমি সাংস্কৃতিক যি কাৰ্যসূচী থাকিব তাতো সহায় পাইছোঁ। যে চং ড্ৰামা আৰু চেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেশ্যনৰ পৰা আমাৰ ইয়াতে কাৰ্যসূচী থাকিব। আমি তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ। তেখেতসকলে আমাক সেইমতে ইয়াতে প্ৰগ্ৰেম দিব। আমি ইয়াতে 3 দিনীয়া যি 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া 6 বজাৰ পৰা নিশা ঠিক 3-4 বজালৈকে চলিব, 3 বজালৈকে চলিব। এই আটাইখিনি সময়ত আমাৰ 12 দিনীয়া এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। এতিয়া মূল সাংস্কৃতিক শাখাৰ অনুমোদন সাপেক্ষে। আৰু আমি ভাবিছোঁ, আশা ৰাখিছোঁ যে বিভিন্ন জনগোষ্ঠীয় ইয়াতে দলসমূহে কৃষ্টিসমূহ তেখেতে উপস্থাপন কৰিব। আমি সুন্দৰ হ'ব বুলি ভাবিছোঁ। আশা ৰাখিছোঁ এই অধিৱেশন ভাগে এটা সৰ্বাংগ সুন্দৰ ৰূপত ইয়াতে প্ৰতিষ্ঠিত হ'ব বুলি আমি আশা ৰাখি আমি সকলোলৈকে ভক্তিভৰা আশীৰ্বাদ নিবেদন কৰিছোঁ।